হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয় জয়তে আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ক'বলৈ বিচাৰিছোঁ সাঁচি পুলি চিলেকশ্যন কেনেকৈ কৰিব। এই পুলি এটা আপোনাক মই দেখুৱাই আছোঁ, চাওক। এই পুলিটোৰ আপুনি গঠনটো চাওক। দেখোঁতে আপুনি ধৰিব পাৰিছে যে ইয়াৰ ভৱিষ্যত কেনেকুৱা হ'ব। ইয়াৰ বৰ্তমান চাওক, ই বহুত শকত। এনেকুৱা শকত আৰু এনেকৈ ডাল পাতেৰে থকা পুলিটো কিন্তু ভাল জাতৰ নহয়। এনেই পাতে কিন্তু কৈ দিছে, পাতখিনাই আপোনাক দেখুৱাই দিছে যে ই এটা ভাল পুলি। আপুনি যেতিয়া কিনিবলৈ যাব, আপুনি তাৰ গুৰিটো মন কৰিব, ই কেনেকৈ আগবাঢ়িছে। ই এটা থুলন্তৰ। এনেকুৱা থুলন্তৰ পুলি আপুনি কেতিয়াও চিলেক্ট নকৰিব। এই পুলিটো আপুনি চাওক, এই পুলিটো হৈছে লিনেন্থিন। দেখিছেনে? ইয়াৰ গ্ৰ' চাওক আৰু ইয়াৰ পাতৰ আকৃতি প্ৰকৃতি চাওক। যেতিয়া পুলিটো এনেকৈ দীঘলীয়া হ'ব, এইটোৰ দৰে বা এই এটাইকেইটা পুলি আপুনি মন কৰক, এই পুলিকেইটাৰ আপোনাৰ আগলৈ বাঢ়ি যোৱা যিটো লক্ষণ, তাৰ গাৰ যিটো দীঘল, মানে পুলিটো দীঘল হৈ গৈছে, দেখিছেনে? এই পুলিটো চাওক, ই কেনেকৈ দীঘল হৈ গৈছে। আৰু এই পুলিটো চাওক, এইটো পুলি দেখাইছোঁ। এই পুলিটো এনেকুৱা ধৰণৰ পুলি আপুনি সংগ্ৰহ কৰিব লাগিব। হেল্ল' বন্ধু, আপুনি এতিয়া এই পুলিটোত এটা কথা চাওক, ইয়াত পাত নাই। ইয়াৰ সমূল অংশে পাত নাই। এইটো কি হৈছে গম পাইছেনে? এইবিলাক ছাগলীয়ে খাই দিছে। এই যে পুলিবিলাকত পাত নাই, এই পুলিবিলাকত পাত নাই, কি হৈছে, এই সৰু সৰু পুলিবিলাক ছাগলী সোমাই পাতবিলাক খাই দিছে। এতিয়া আপুনি কি কৰিব? এয়া চাওক, এইটো পুলি ধুনীয়া পুলি, কিন্তু পুলিটোত পাত নাই। সৈটো এটা ধুনীয়া পুলি, পুলিটোত পাত নাই। এতিয়া হ'ল কি, পাত নোহোৱাটো ডাঙৰ কথা নহয়, কিন্তু এতিয়া পাত আহিব। এই পুলিটোত দেখিছে, এই পুলিটোত প্ৰচুৰ পাত আছে। একেবাৰে সৰুতে আপুনি এটা কথা লক্ষ্য কৰিব পাৰিব, যিটো পুলিৰ পাত, সাঁচি পুলিৰ পাত ছাগলীয়ে নাখায়, সেই পুলিটো আপুনি কাটি পেলাব পাৰে। যিটো পুলিৰ পাত ছাগলীয়ে নাখায়, সেই পুলিটো আপুনি কাটি পেলাব পাৰিব। আৰু যিটো পুলিৰ পাত ছাগলীয়ে খেদি খেদি খায়, সেই পুলিটো দেখিছেনে, খেদি খেদি খায়, সেই পুলিটো আপুনি যতন কৰক, যিমান পাৰে গোবৰ জাবৰ দিয়ক। সেইটোৱে আপুনি পুলিটো আপোনাৰ ভৱিষ্যত কি হ'ব, এই ছাগলীটোৱে কৈ দিব। এই ছাগলীটোৰ পৰা আপুনি জানিব পাৰিব। আপুনি চাওক, কাষতে এইটো পুলি টকালি টকালি খাইছে, বা গোটেই পুলিখিনিয়ে খাই আছে, কিন্তু এই পুলিটো খোৱা নাই, সেই পুলিটো খোৱা নাই, এই পুলিটো খোৱা নাই। এই নোখোৱা পুলিকেইটা আপুনি সৰুতে সমূল অংশে বিনাশ কৰি পেলাওক। আৰু যিকেইটাৰ পাত খাইছে, সেইকেইটাত আপুনি কি কৰিব, ছাগলীৰ গু আৰু মুত বাল্টিং এটাত ভালকৈ গুলি ল'ব। গুলি লৈ স্প্ৰে' কৰি দিয়ক। পাত ওলোৱাৰ লগে লগে আপুনি পাত নোলাওঁতেই স্প্ৰে' কৰি দিয়ক। তাৰপিছত দেখিব যে আপোনাৰ সেই পাতখিনি ছাগলীয়ে নোখোৱা হ'ব আৰু লাহেকৈ পুলিখিনি ডাঙৰ হৈ আহিব। চাওক, এয়া পুলিৰ পাত আহিবলৈ ইতিমধ্যে আৰম্ভ কৰিলেই। চাওক, পাত আহিবলৈ আৰম্ভ কৰিলেই। আপুনি স্প্ৰে' কৰি দিয়ক, ছাগলীৰ গু আৰু মুত স্প্ৰে' কৰি দিয়ক। ছাগলীয়ে আপোনাৰ নাখাব। এই গোটেই বাৰীখনত যিমান পুলি আছে, চব পুলিয়ে কিন্তু ছাগলীয়ে পাত খাই থৈছে। এই পুলিটো দেখাত বৰ ধুনীয়া, কিন্তু ছাগলীয়ে পাত খোৱা নাই। একদম কাটক, ইয়াক নাৰাখিব। এই পুলিটো চাওক, ছাগলীয়ে টকালি টকালি খাই পেলালে। এই পুলিটো প্ৰতিপাল কৰক। আপুনি 100টা পুলি ৰুবৰ কোনো প্ৰয়োজন নাই। আপুনি 10টা এনেকুৱা পুলি ৰুৱক। সেই 10টা পুলি আপোনাৰ 10 লাখ দিব, কিন্তু 100টা পুলিও আপোনাক 10 লাখ দিব নোৱাৰে, যদি আপুনি এনেকুৱা পুলি ৰুৱে। হেল্ল' বন্ধু, নিশ্চয় আপুনি মোৰ ভিডিঅ'টোৰ পৰা আপুনি আজি ভালেমান সাংঘাতিক এটা গুৰুত্বপূৰ্ণ ভিডিঅ' পাইছোঁ বুলি ভাবক। কাৰণ আপুনি লালন পালন কৰাৰ পিছত যদি এজনী গৰু বাজি হৈ যায়, সেই বাজি গৰুজনী পুহি আপোনাৰ কোনো লাভ নাই। ঠিক তেনেকৈয়ে যিটো পুলি আপুনি লালন পালন কৰি বৰ ধুনীয়া কৰিছে,
কিন্তু শেষত দেখিব সেই পুলিটোত মাল নাই। গতিকে আমি এই ঠগ নাখাবৰ কাৰণে আগতেই সতৰ্ক হ'ব লাগিব। ধন্যবাদ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পোৱাৰ মানুহৰে ধন্যবাদ।